কৈছে আমাক দৰমহা কম, ৰান্ধনীয়ে কৈছে আমাক দৰমহা কম, আশাই কৈছে দৰমহা কম, 1 অক্টোবৰৰ পৰা এই দৰমহাবিলাকো মই বঢ়াই দিম। কোনোবাই কৈছে মোৰ স্কুল প্ৰাদেশিকৰণ হোৱা নাই, তাৰো নতুন নিয়ম বনাম যাতে আৰু স্কুল প্ৰাদেশিকৰণ হ'ব পাৰে। টিউটৰে কৈছে দৰমহা কম, তাৰো দৰমহা বঢ়াই দিম যিমান পাৰো। কতো সমস্যা ৰাখিব খোজা নাই। মানুহৰ কাৰণে আমি কাম কৰিব খুজিছো। আৰু আপোনালোকে যেতিয়া আশীৰ্বাদ দিয়ে, কাম কৰাৰ ইচ্ছা আৰু দুগুণে বৃদ্ধি হয়। এই পঞ্চায়ত ইলেকশ্যনত আপোনালোকে আমাক ভোট দিব। দিল্লীত বিজেপিৰ চৰকাৰ, দিছপুৰত বিজেপিৰ চৰকাৰ, পঞ্চায়ততো বিজেপিৰ চৰকাৰ, ট্ৰিপল ইঞ্জিনে আমাক দৌৰাই ৰাখিব, ট্ৰিপল ইঞ্জিন আমাৰ আগবাঢ়িব। মই আৰু এটা চেষ্টা কৰি আছো, খুব ভাল খবৰ দিম, যাতে আমাৰ উত্তৰ পাৰত ৰাজধানী হওক, যিমান হওক, ৰেলগাড়ীবোৰ যে যায়, আমাৰ বৰগাং, বিহালী, বিশ্বনাথ এইবিলাকত বহুত ৰেলগাড়ী নচলে, নৰখে, তাৰো মই ব্যৱস্থা কৰি আছো। খুব সোনকালে আপোনালোকক মই ভাল খবৰ শুনাম। মই চেষ্টা কৰি আছো, হৈ যাব। আমি কাম কৰি গৈ আছো। আজি ধান কিনিলে 250 টকা বেছি, সৰিয়হ কিনিলে 500 টকা বেছি। কৃষকৰ কাৰণে, চাকৰিয়ালৰ কাৰণে, মহিলাৰ কাৰণে আজি কোনটো পৰ্যায়ত আমি কাম কৰা নাই। আপোনালোকে মাত্ৰ আশীৰ্বাদ কৰিব, আমি যাতে এনেকৈ কাম কৰি গৈ থাকিব পাৰো। বৰষুণ দি আছিল, বৰষুণো নোহোৱা হৈ গ'ল। ভগৱানেও বিচাৰে যে বিজেপিয়ে জিকক। অংগনবাদী কেন্দ্ৰই কৈছে আমাক দৰমহা কম, ৰান্ধনীয়ে কৈছে আমাক দৰমহা কম, আশাই কৈছে দৰমহা কম, 1 অক্টোবৰৰ পৰা এই দৰমহাবিলাকো মই বঢ়াই দিম। কোনোবাই কৈছে মোৰ স্কুল প্ৰাদেশিকৰণ হোৱা নাই, তাৰো নতুন নিয়ম বনাম যাতে আৰু স্কুল প্ৰাদেশিকৰণ হ'ব পাৰে। টিউটৰে কৈছে দৰমহা কম, তাৰো দৰমহা বঢ়াই দিম যিমান পাৰো। কতো সমস্যা ৰাখিব খোজা নাই। মানুহৰ কাৰণে আমি কাম কৰিব খুজিছো। আৰু আপোনালোকে যেতিয়া আশীৰ্বাদ দিয়ে, কাম কৰাৰ ইচ্ছা আৰু দুগুণে বৃদ্ধি হয়। এই পঞ্চায়ত ইলেকশ্যনত আপোনালোকে আমাক ভোট দিব। দিল্লীত বিজেপিৰ চৰকাৰ, দিছপুৰত বিজেপিৰ চৰকাৰ, পঞ্চায়ততো বিজেপিৰ চৰকাৰ, ট্ৰিপল ইঞ্জিনে আমাক দৌৰাই ৰাখিব, ট্ৰিপল ইঞ্জিন আমাৰ আগবাঢ়িব। মই আৰু এটা চেষ্টা কৰি আছো, খুব ভাল খবৰ দিম, যাতে আমাৰ উত্তৰ পাৰত ৰাজধানী হওক, যিমান হওক, ৰেলগাড়ীবোৰ যে যায়, আমাৰ বৰগাং, বিহালী, বিশ্বনাথ এইবিলাকত বহুত ৰেলগাড়ী নচলে, নৰখে, তাৰো মই ব্যৱস্থা কৰি আছো। খুব সোনকালে আপোনালোকক মই ভাল খবৰ শুনাম। মই চেষ্টা কৰি আছো, হৈ যাব। আমি কাম কৰি গৈ আছো। আজি ধান কিনিলে 250 টকা বেছি, সৰিয়হ কিনিলে 500 টকা বেছি। কৃষকৰ কাৰণে, চাকৰিয়ালৰ কাৰণে, মহিলাৰ কাৰণে আজি কোনটো পৰ্যায়ত আমি কাম কৰা নাই। আপোনালোকে মাত্ৰ আশীৰ্বাদ কৰিব, আমি যাতে এনেকৈ কাম কৰি গৈ থাকিব পাৰো। বৰষুণ দি আছিল, বৰষুণো নোহোৱা হৈ গ'ল। ভগৱানেও বিচাৰে যে বিজেপিয়ে জিকক।